সায়েন্স ডেমোক্ৰেসি লাইভ ষ্টুডিঅ'ত মই ডেইজি আৰু লৈ আহিছো সাহিত্য জগতৰ এক বিশেষ খবৰ। লেখক লেখিকাসকলে সমাজৰ ভিন্ন দিশৰ পৰিচয় দাঙি ধৰি বিশেষ উপকাৰ সাধন কৰে তেওঁলোকৰ লিখনিৰ জৰিয়তে আৰু সেই লিখনি সমৃদ্ধ হয় গ্ৰন্থৰ জৰিয়তে। কিন্তু তেওঁলোকৰ পৰিচয় কোনে তুলি ধৰিব, যাৰ পৰা তেওঁলোকে লিখি যাবলৈ অহৰহ উৎসাহ অনুভৱ কৰিব পাৰে? আজিলৈকে এয়া এক প্ৰশ্নহে আছিল, কিন্তু আজিৰে পৰা ইয়াৰ এক উত্তৰো আহিল আমাৰ সন্মুখলৈ। কবি লেখিকা ইভা শইকীয়া দত্তভূঞাৰ পৰিকল্পনা আৰু পৰিশ্ৰমেৰে সম্ভ্ৰান্ত প্ৰকাশন গোষ্ঠী চন্দ্ৰ প্ৰকাশ আগবঢ়াই দিছে এই উত্তৰ, য'ত ভালে সংখ্যক লেখক লেখিকা আনন্দিত হোৱাৰ কাৰণ সংলগ্ন হৈ আছে। কি এই উত্তৰ? চাওক আমাৰ এক বিশেষ ৰিপৰ্ট। অসমৰ সাম্প্ৰতিককালৰ লেখক লেখিকাসকলৰ সাহিত্যকৃতি আৰু জীৱনপঞ্জী এখন বিশেষ গ্ৰন্থ। কি আছে এই গ্ৰন্থখনত? কৈছে গ্ৰন্থখনৰ সম্পাদনৰ মুখ্য দায়িত্বত থকা কবি লেখিকা ইভা শইকীয়া দত্তভূঞাই। তেওঁলোক ইমান ধুনীয়া নীৰৱ সাধক, নীৰৱে কিমান ভাল মানে সেই গ্ৰন্থ কিছুমান কৰি আছে বা তেওঁলোকৰ এই মোৰ কিতাপখন এই গ্ৰন্থখনৰ পৰা আজিৰে পৰা তেওঁলোকক চিনি পাব সকলোৱে। 700 পৃষ্ঠাৰ বৃহৎ কলেবৰৰ এই গুৰুত্বপূৰ্ণ গ্ৰন্থখনি বুধবাৰে বৃহত্তৰ গণেশগুৰি স্বৰ্ণ শাখা সাহিত্য সভাৰ উদ্যোগত মহানগৰীৰ জ্যোতি চিত্ৰবনৰ ৰুদ্ৰবৰুৱা প্ৰেক্ষাগৃহত আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়। উন্মোচন কৰে মেঘালয়ৰ প্ৰাক্তন ৰাজ্যপাল ৰঞ্জিত শেখৰ মুছাহাৰীয়ে। কোনো বিষয়ে যেটো মই উন্মোচন কৰিলোঁ এতিয়া, এইটো খুব মানে নতুন প্ৰকাৰৰ কিতাপ, যি কিতাপত মানে 100জন লেখক লেখিকাৰ এটা জীৱন কাহিনী সৰু চুটিকৈ লিখা আছে। এইটো বহুতখিনি টাইম লয় সেইটো কৰোঁতে, সেইকাৰণে কিতাপখনৰ ভলিউমটোও মানে বেছি হৈছে। এণ্ড দিছ এণ্টায়াৰলি মানে নতুন আইডিয়া এটা তেনেকুৱা কিতাপ লিখাটো। গতিকে মই লেখিকাক ইভা শইকীয়া দত্তভূঞাক কংগ্ৰেচুলেট কৰিছোঁ আৰু একে তেওঁৰ গিৰিয়েককো মই কৃতজ্ঞতা আগবঢ়াইছোঁ। সেইটো আশা কৰোঁ ৰাইজে যেন ভালকৈ এইটো আদৰণি দিয়ে এই কিতাপটো। বাকী অসমীয়া গ্ৰন্থ যিহেতু উন্মোচন কৰা হৈছে, আমাৰ অসমীয়া গ্ৰন্থ আমাৰ অসমীয়া জাতিটোৰ কাৰণে এটা গুৰুত্বপূৰ্ণ অংগ। আপুনি কি ক'ব যে আমাৰ এই অসমীয়া জাতিটোৰ বিষয়ে, অসমীয়া সাহিত্যৰ বিষয়ে কি ক'ব? অসমীয়া সাহিত্য বছৰে বছৰে উন্নতি হৈ আছে। অসমীয়া সাহিত্যৰ ভৱিষ্যতটো খুব উজ্জ্বল, তাত মানে কোনো চিন্তাই নাই, বহুত উজ্জ্বল। আৰু এতিয়া এনেকুৱা ষ্টেজত আহিছে অসমীয়া সাহিত্যত মানে বহুতখিনি নতুন নতুন লেখক লেখিকা উঠি আহি আছে, তেওঁলোকে ভালকৈ লিখিছে। আৰু যিমানলৈকে সেইটো হৈ থাকে অসমীয়া সাহিত্যৰ ভৱিষ্যতটোত কোনো চিন্তা কৰিব দৰকাৰ নাই। আৰু আজি যি ষ্টেজত আছে তাৰ সেই ষ্টেজতকৈ বহুত বেছি ভাল হ'ব। গণেশগুৰিৰ স্বৰ্ণ শাখা সাহিত্য সভাৰ সভাপতি তথা বিশিষ্ট লেখক শংকৰদেৱ সাধক আৰু লাষ্টগেট শংকৰদেৱ নামঘৰৰ সাধাৰণ সম্পাদক ৰমেন দাসৰ সভাপতিত্বত অনুষ্ঠিত অনুষ্ঠানটোত বিশিষ্ট বুদ্ধিজীৱী ডক্টৰ দয়ানন্দ পাঠক, চন্দ্ৰপ্ৰকাশৰ প্ৰকাশক ডাক্তৰ ৰবীন্দ্ৰমোহন শৰ্মা, দৈনিক অসম কাকতৰ সম্পাদক হিতেশ ডেকা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ভূপেন্দ্ৰ ৰায়চৌধুৰী আৰু কামৰূপ জিলা সাহিত্য সভাৰ সভাপতি প্ৰফুল্ল বৰ্মন উপস্থিত থাকি বক্তব্য আগবঢ়ায়। দৈনিক অসমৰ সম্পাদক অৱসৰপ্ৰাপ্ত অধ্যাপক ডক্টৰ হিতেশ ডেকাই তেওঁৰ বক্তব্যত অসমীয়া জাতিৰ অধিক সংখ্যকে নিজৰটো অনাদৰ কৰি বাহিৰা সংস্কৃতিক আপোন কৰিবলৈ ওলোৱা কাৰ্যক দুশ্চিন্তা ব্যক্ত কৰে। তেওঁ প্ৰসংগক্ৰমে অসমীয়া সমাজৰ সম্বন্ধৰ পৰম্পৰাগত নামাকৰণসমূহ সলনি হৈ ইংৰাজী হৈ পৰা কাৰ্য জাতিটোৰ বাবে ভাল কথা নহয় বুলি মন্তব্য কৰে। ডক্টৰ ডেকাই লেখিকা ইভা শইকীয়া দত্তভূঞাৰ পদক্ষেপৰ শলাগ লয়। সেইদৰে ডক্টৰ দয়ানন্দ পাঠক, ভূপেন্দ্ৰ ৰায়চৌধুৰী, ডক্টৰ ৰবীন্দ্ৰমোহন শৰ্মাকে ধৰি বিশিষ্ট ব্যক্তিসকলে লেখিকা ইভা শইকীয়া দত্তভূঞাৰ এই গ্ৰন্থখনে গ্ৰন্থ আৰু লেখকৰ প্ৰচাৰ তথা প্ৰসাৰত ভূমিকা পালন কৰিবলৈ সক্ষম হ'ব বুলি মন্তব্য কৰে। অনুষ্ঠানত অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া থানেশ্বৰ মালাকাৰ, লেখক ধীৰেন শৰ্মাকে ধৰি ভিন্ন ক্ষেত্ৰৰ ভালে সংখ্যক বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। সকলোৱে ইতিমধ্যে কৈছে গ্ৰন্থখনৰ কথা। মই আপোনাক সুধিব বিচাৰিছোঁ যে এই গ্ৰন্থখনে অসমত নতুন পঢ়ুৱৈ সৃষ্টি কৰিব পাৰিবনে বা পঢ়ুৱৈ সমাজক কি ধৰণে সমৃদ্ধ কৰিব পাৰে? মানে গ্ৰন্থখন এটা এক্সপেৰিমেণ্টেল বেচিছত কৰিছে আৰু এই গ্ৰন্থখন যে সাংঘাতিক কিবা এটা ধুমুহা বলাব সেই কথাটো এতিয়া ক'ব নোৱাৰি, টাইম উইল ডিচাইড। আৰু হৈছে কি তেওঁ এটা নিৰ্দিষ্ট এটা ফৰ্মেটৰ কামটো কৰিছে, কিন্তু ফৰ্মেটটো ঠিকে আছে, তেওঁ সুন্দৰ ফৰ্মেট এটা কৰিছে।
অন্ততঃ লেখকগৰাকীৰ বিষয়ে অন্ততঃ কিছু ABC হ'লেও কিছু কথা জানিব হা যে তেওঁৰ ফাদাৰ নাম কি বা তেওঁৰ ক'ত জন্ম এই কথাবিলাক নিশ্চিত হয় সেইটো ইম্পৰ্টেণ্ট হয় তাৰপিছত তেওঁৰ ৰুচিবোধ সম্পৰ্কে কিছু গম পাব যে তেওঁ কেনেকৈ থাকে কি কৰে এই কথাবিলাক গম পাব যে বহুত ইনফৰমেশ্যন তাত পাব সেইটো কথা হয় কিন্তু এজন ব্যক্তি এখন পৃথিৱীৰ নিচিনা গতিকে পৃথিৱীৰ এটা কোণৰ পৰা চালোঁ মই আনটো কোণটো অলক্ষিত হৈ থাকিল সেই কথাবিলাক অত্যন্ত গুৰুত্বপূৰ্ণ হয় গতিকে সাহিত্যৰ ক্ষেত্ৰখন সম্পৰ্কে আমি সাহিত্যৰ লগত জড়িত ব্যক্তি হিচাপে আমি দেখিছোঁ যে মই যিমানেই কিতাপ পঢ়োঁ নিজৰ অজ্ঞতাটোহে ডিস্কভাৰ কৰোঁ যে মই এই সামান্য কথাটোও নাজানো এনেকুৱা হয় আৰু আনকি এনেকুৱা হৈছে যে মই 40 বছৰ আগত যিখন কিতাপ কিনিছিলোঁ মই 40 বছৰ এইখন অপ্ৰাসংগিক বুলি থৈ দিছিলোঁ কিন্তু এতিয়া হঠাৎ দেখা পাওঁ যে সেইখনে মোৰ কাৰণে অত্যন্ত ইম্পৰ্টেণ্ট গতিকে এনেধৰণৰ অভিজ্ঞতাবিলাক আমি পাইছোঁতো গতিকে এখন কিতাপ হ'লে ইট ইজ ডেফিনেটলি ইজ এ মেজৰ কণ্ট্ৰিবিউশ্যন টু নলেজ বহুতখিনি এটা তেওঁ নিজৰ এটা ফৰ্মেট কৰি লৈছে সেই ফৰ্মেটৰ মাজত লেখকখিনি সম্পৰ্কে বা তেখেতৰ ৰুচিবোধ সম্পৰ্কে বহুখিনি ইনফৰমেশ্যন দিব ইভা দত্ত শইকীয়া ভূঞাৰ এখন গ্ৰন্থ মুকলি হৈছে য'ত অসমৰ 100গৰাকী বিশিষ্ট লেখকৰ অনুভৱ আৰু তেওঁলোকৰ পৰিচয় কথা বতৰা গোটেই সামৰি পেলাই 100গৰাকী লেখকৰ এই গ্ৰন্থখন প্ৰকাশ হৈছে প্ৰথম কথাটো হ'ল যে তেওঁ 100গৰাকী লোকক জীয়াই থকাৰ এটা ব্যৱস্থা কৰিলে আৰু এইটো প্ৰথম খণ্ড আৰু তেওঁ পিছৰ খণ্ডবিলাকত ওলাব আৰু মই ভাবোঁ যে এইটো এখন এটা সময়ত এক ইতিহাস হ'ব আৰু এই মানুহবিলাকৰ বা বিশেষ ব্যক্তিবিলাকৰ বিষয়ে জনাৰ সুযোগ পাঠকবিলাকে গম পাব বা তেওঁলোকৰ কৰ্মৰাজিও ইয়াত থাকি গ'ল বা তেওঁলোকৰ অনুভৱ দৃষ্টিভংগী এইবিলাকত থাকিব আৰু মই ভাবোঁ যে অসমীয়া জাতিৰ কাৰণে আৰু অসমীয়া সাহিত্যৰ কাৰণে এক ডাঙৰ অৱদান বুলি ভাবোঁ আমাৰ অসমৰ বহুত বৰেণ্য ব্যক্তি আছে আৰু সেই বৰেণ্য ব্যক্তিসকলৰ বিষয়ে আমাৰ নতুন প্ৰজন্মই জনা উচিত আৰু এনেকুৱা প্ৰচেষ্টাই মই ভাবোঁ যে সেই ধৰণৰ আমাৰ যিসকল বিশিষ্ট বা বৰেণ্য ব্যক্তি আছে তেওঁলোকৰ জীৱন বা তেওঁলোকৰ জীৱন চৰ্চা সম্পৰ্কত লিখিবৰ কাৰণে পৰৱৰ্তী সময়ত অনুজসকলো অনুপ্ৰাণিত হ'ব সেইকাৰণে মই ভাবোঁ যে এইটো এটা অসমৰ জীৱনী সাহিত্য বুলি কওঁ বা অসমৰ সাহিত্যৰ কাৰণে এটা বিশেষ এক অৱদান বুলি মই গণ্য কৰিছোঁ আৰু প্ৰায় 700ৰো বেছি পৃষ্ঠাৰ এক বৃহৎ গ্ৰন্থ আজি মেঘালয়ৰ প্ৰাক্তন ৰাজ্যপাল আৰু আমাৰ অসমৰ কাৰণে গৌৰৱ অসমৰ সন্তান ৰঞ্জিত শেখৰ মুছাইদেৱে আজি এই গ্ৰন্থখন মুকলি কৰিলে বহুকেইজন বিশিষ্ট লোকৰ উপস্থিতিত আৰু মই এই সভাখনত অংশগ্ৰহণ কৰিব পাইও ব্যক্তিগতভাৱে সুখী হৈছোঁ আৰু বহুত বিশিষ্ট লোকৰ সান্নিধ্য আজি অনুভৱ কৰিছোঁ সাহিত্য সভাৰ উদ্যোগত সাহিত্যিক ইভা শইকীয়া দত্ত ভূঞাৰ আজি এখন সংকলন কৰা কিতাপ খুব ধুনীয়াকৈ আজি ইয়াত প্ৰকাশ কৰা হ'ল আৰু 750 পৃষ্ঠাৰ এই কিতাপখনে আমি ভাবোঁ যে আগন্তুক দিনত 100জন ব্যক্তিৰ সুন্দৰ ধুনীয়া তেখেতসকলৰ বক্তব্য ৰাখি তেখেতসকলৰ কেইবাটাও প্ৰশ্নৰ উত্তৰ দি পেলাই কিন্তু ধুনীয়াকৈ কিতাপখন কৰিছে এইখন এটা উন্নতিমূলক কাম হৈছে ভাল কাম হৈছে আমাৰ যাতে এনেকুৱা ধৰণৰ আৰু দ্বিতীয় খণ্ড তৃতীয় খণ্ড ওলাব আৰু অসম সাহিত্য সভাৰ আমাৰ এটা প্ৰস্তাৱ আছে যে প্ৰত্যেকখন শাখাই এখনকৈ অন্ততঃ কিতাপ প্ৰকাশ কৰিব লাগে তেতিয়াহ'লে নতুন লেখকসকলে সুবিধা পাব তেখেতসকলে নতুন অসম সাহিত্য এটা ভঁৰাললৈ এটা অহপুৰুষৰ কাম এটা হ'ব গতিকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ ইভা দত্ত শইকীয়া ভূঞাক এখন কিতাপ বৰ সুন্দৰ কিতাপ আনৰ মনোভাৱবোৰ উলিয়াই পঠিওৱাটো বৰ ডাঙৰ কথা আৰু আমি বহুতখিনি শিকিম তাৰ পৰা বহুতখিনি ল'ম আৰু মই ভাবোঁ ইভা দত্তই এনেকৈ ভৱিষ্যতেও কিতাপবোৰ উলিয়াই থাকক আজি বৃহত্তৰ গণেশগুৰি স্বৰ্ণ শাখাৰ উদ্যোগত ইভা বাইদেউৰ গ্ৰন্থখন উন্মোচন হ'ল ভাল লাগিলে আৰু তেওঁলোকৰ উপস্থিতি আমাৰ সভাত গণ্যমান্য ব্যক্তিসকলৰ উপস্থিতি আমাৰ ভাল লাগিলে আৰু অনুষ্ঠানটো গাম্ভীৰ্যপূৰ্ণ হৈছে আৰু আকৰ্ষণীয় হৈছে প্ৰায়খিনি সাহিত্যিককে সকলোৱে জানে কিন্তু সেইবিলাকক সাহিত্যিকক নাজানে যিবিলাকে নীৰৱে কিমান সুন্দৰ গ্ৰন্থ লিখিছে তেওঁলোকৰ সমাজৰ দায়বদ্ধতা স্বীকাৰ কৰি যিবোৰ সৃষ্টি ইমান ধুনীয়া সৃষ্টি অপূৰ্ব সেইবোৰ সৃষ্টি আমাৰ সেই সৃষ্টিবিলাক আমাৰ নতুন প্ৰজন্মৰ কাৰণে এই কিতাপৰ যোগেৰে আমি আগবঢ়াই দিব পাৰিম মহানগৰী জ্যোতি চিত্ৰবনৰ পৰা ডেইজি অনুৰঞ্জনৰ ৰিপৰ্ট ডেমক্ৰেচি লাইভ।